নমস্কাৰ স্বাগতম জনাইছো অন্য এটা নতুন ভিডিঅ'লে পাছপোৰ্ট কেনেকৈ বনাব পাৰি আজিৰ ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছো সম্পূৰ্ণ অনলাইন আবেদন প্ৰক্ৰিয়াটো আপোনালোকক দেখুৱাম লগতে কি কি নথিপত্ৰ লাগিব আৰু কিমান টকা খৰচ হ'ব সকলো কথা আজিৰ ভিডিঅ'ত আপোনালোকক জনাম গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকক যদিহে আপুনি পাছপোৰ্ট উলিয়াম বুলি ভাবি আছিলে আৰু মোৰ চেনেলত যদি নতুনকৈ আহিছে তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইবো কৰি ৰাখিব কাৰণ মই এনে ধৰণৰ ইনফৰ্মেটিভ কন্টেন্ট আপোনালোকৰ বাবে সদায় আনি থাকো তেন্তে আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আবেদন কৰিবলৈ passportindia.gov.in ত আহিব লাগিব আৰু আপোনালোকে ইয়াতে ৰেজিষ্টাৰ হিয়াৰ অপচনটোত ক্লিক কৰি এটা ৰেজিষ্ট্ৰেচন কৰিব লাগিব এই ৰেজিষ্ট্ৰেচনটো কৰাৰ পাছতে আপোনালোকে অনলাইন এপ্লাই কৰিব পাৰিব ঠিক আছে আৰু এইটো ৱেবছাইটৰ লিংকটো মই ডেসক্ৰিপচনত দি দিম আপোনালোকে তাত ক্লিক কৰিও আহিব পাৰিব এটা আপোনালোকে দেখা পাইছে পাছপোৰ্ট সেৱা ইয়াত আপোনালোকে দুটা অপচন দেখা পাইছে পিবিসি দিল্লী আৰু পাছপোৰ্ট অফিচটো আপোনালোকে সিম্পলি সিলেক্ট কৰিব আৰু ইয়াতে আপোনালোকে পাছপোৰ্ট অফিচত গুৱাহাটী সিলেক্ট কৰিব ঠিক আছে আৰু ইয়াতে যি ডিটেইলছ বিচাৰিছে আপোনালোকে হেবোৰ ডিটেইলছ দি দিব আপোনাৰ নাম ইমেইল আইডি এটা ভ্যালিড ইমেইল আইডি প্ৰয়োজন হ'ব আৰু ইয়াতে আপোনালোকে অপচনটো এটা অপচন দেখা পাইছে ইয়েস ৰাখিব ঠিক আছে ডু ইউ ৱান্ট টু লগ ইন উইথ ইমেইল আইডি বুলি দিয়া আছে ইমেইল আইডিটো আপুনি এটা ইউজাৰ আইডি হিচাপে ৰাখিব বিচাৰে নেকি তাত সুধিছে আপুনি যদি ৰাখিব বিচাৰে ইয়েস কৰিব আদাৰৱাইজ নো কৰিব পাৰে সো এতে মই ডিটেইলছখিনি ফিল আপ কৰি লম তাৰ পাছত আপোনালোকক লগ ইন কৰি দেখুৱাই আছো এটা পাছৱৰ্ডো আপোনালোকে ক্ৰিয়েট কৰিব লাগিব তলত এটা পাছৱৰ্ড অপচন দেখা পাইছে ইয়াতে আপোনালোকে এলফাবেট স্পেশাল ক্যাৰেক্টাৰ আৰু নাম্বাৰছ প্লাস কৰি আপোনালোকে এটা পাছৱৰ্ড ক্ৰিয়েট কৰিব আৰু সাইন আপ অপচনটো দেখা পাইছে ইয়াতে ক্লিক কৰিব ঠিক আছে ইয়াতে লোডিং লৈ আছে লোডিং শেষৰ পাছতে ইয়াতে এটা ওটিপি সেন্ড হ'ব আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড ইমেইল আইডি হয় তাতে এটা ওটিপি সেন্ড হ'ব 4 ডিজিট ওটিপিটো এন্টাৰ কৰাৰ পাছত কমপ্লিট সাইন আপ অপচনত ক্লিক কৰি দিব ঠিক আছে আপোনাৰ ৰেজিষ্ট্ৰেচন আইডি ক্ৰিয়েট হৈ যাব ক্ৰিয়েট হোৱাৰ পাছতে আপুনি লগ ইন কৰিব পাৰিব ঠিক আছে ইয়াতে স্ক্ৰল ডাউন কৰিব তললৈ অলপ ইয়াতে আপোনালোকে পঢ়ি চাব কি লিখা আছে আৰু তললৈ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰিলে এটা অপচন আপোনালোকে দেখা পাই যাব লগ ইন অপচন এটা সো ইয়াতে আপোনালোকে ক্লিক কৰিব লাগিব বেক টু লগ ইন অপচনত ক্লিক কৰিব ক্লিক কৰাৰ পাছত দেখা পাইছে লগ ইন আইডি আৰু পাছৱৰ্ডটো এন্টাৰ কৰিব লাগিব সো ইয়াতে আপুনি যেটো ইমেইল আইডি প্ৰভাইড কৰিছিলে হেতু ইমেইল আইডি ইয়াতে লিখি দিব আৰু আপোনাৰ যি পাছৱৰ্ড ক্ৰিয়েট কৰিছিলে পাছৱৰ্ডটো এন্টাৰ কৰিব এন্টাৰ কৰাৰ পাছতে আপুনি লগ ইন কৰিব পাৰিব ঠিক আছে ইয়াতে মই ডিটেইলছখিনি দি আছো তাৰ পাছতে মই লগ ইনত ক্লিক কৰিম দেখা পাইছে সাইন ইন অপচন দেখা পাইছে সাইন ইনত ক্লিক কৰিব সেটা লোডিং লৈ আছে সাইন ইন হৈ গলো দেখা পাইছে আপোনালোকে সেটা প্ৰথমতে আপোনালোকে দেখা পাইছে ফ্ৰেছ পাছপোৰ্ট বা ৰি ইস্যু অফ পাছৱৰ্ড এই অপচনটোত ক্লিক কৰিব ইয়াতে আপোনালোকে দেখা পাইছে ইয়াতে ফ্ৰেছ আৰু ৰিনিউৱেলৰ কাৰণে এপ্লাই কৰিব পাৰে সো ইয়াতে আপোনাৰ যদি ফ্ৰেছ কে এপ্লাই কৰি আছে তেন্তে আপোনালোকে ইয়াতে ডিটেইলছটো দিব নালাগে পাছপোৰ্ট নাম্বাৰ বিচাৰিছে আৰু ডেট অফ বাৰ্থ বিচাৰিছে সো আপোনাৰ যদি নতুনকৈ আবেদন কৰিব গৈ আছে তেন্তে আপুনি এইবোৰ ডিটেইলছ দিব নালাগে যোনে ৰিনিউৱেল কৰিব গৈ আছে তেখেতে দিব লাগে ইয়াতে আপোনালোকে একো দিব নালাগে স্কিপ ফৰ নাও অপচনত ক্লিক কৰিব ঠিক আছে নতুনকৈ যদি আবেদন কৰিব গৈ আছে আৰু আজি আমি চাবলৈ গৈ আছো নতুনকৈ কেনেকৈ আবেদন কৰিব পাৰি সো এটা মই ক্লিক কৰিলো তাৰ পাছতে দেখা পাইছে অটোমেটিক আহি গৈছে গুৱাহাটী আমি সিলেক্ট কৰিছিলো ইয়াতে আপোনালোকে 9টা ষ্টেপত কমপ্লিট কৰিব লাগিব বহুকেইটা ষ্টেপ আছে ইয়াতে আপোনালোকে চাব পাৰে ঠিক আছে সো ইয়াতে ফাৰ্স্ট ষ্টেপটো ইতিমধ্যে কমপ্লিট হৈ গৈছে এতিয়া আমি চাম সেকেন্ড ষ্টেপটো এপ্লিকেশন ডিটেইলছত ইয়াতে আপোনালোকে দেখা পাইছে এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট আৰু ৰিনিউৱেল এটো অপচনটো দিয়া আছে সো ফ্ৰেছত আমি ক্লিক কৰিম ঠিক আছে ফ্ৰেছত ক্লিক কৰাৰ পাছত আপোনালোকে দেখা পাইছে টাইপ অফ এপ্লিকেন্ট নৰ্মেল আৰু তৎকাল দুটা অপচন আছে নৰ্মেলত আপুনি বিচাৰে নে তৎকালত বিচাৰে তৎকাল হলে আপোনালোকে নিশ্চয় গম পায় অতি আপোনাক অলপ শীঘ্ৰ গতিত লাগে হেতু তৎকাল হয় আৰু নৰ্মেলটো আপোনাৰ যেটো নৰ্মেল পাছৱৰ্ড হয় হেতু আৰু আপুনি কিমান পেজৰ বুকলেট লাগে হেতু সিলেক্ট কৰিব ইয়াতে মই 36 পেজ সিলেক্ট কৰিছো আৰু সেভ এণ্ড নেক্সট কৰিম সো সেকেন্ড ষ্টেপত আহি গলো দেখা পাইছে ইয়াতে আমি সেকেন্ড ষ্টেপত আহি গলো ইয়াত আপোনালোকে গিভেন নেম আৰু ইউজাৰ নেম দিব লাগিব আপোনাৰ নাম আৰু টাইটেলটো এন্টাৰ কৰিব আৰু জেন্ডাৰটো কি হয় এটো আপোনালোকে ইয়াতে সিলেক্ট কৰিব নেক্সটত আপোনালোকে দেখা পাইছে ইউ হেভ এভাৰ বিন known by other names যদি আপোনাৰ আগতে বেলেগ এটা নাম আছিল যদি হেতু আপোনালোকে যদি আছিল ইয়েস কৰিব যদি নাই তেন্তে নো কৰিব ঠিক আছে তাৰ পাছতে ইউ হেভ এভাৰ বিন চেঞ্জ ইওৰ নেম যদি চেঞ্জ কৰিছিল নামটো ইয়েস যদি নহয় নো আৰু ইয়াতে আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰিব ঠিক আছে তাৰ পাছতে ইজ ইওৰ প্লেস অফ বাৰ্থ
আউট অফ ইণ্ডিয়া, যদি আপোনাৰ জন্মস্থান আউট অফ ইণ্ডিয়া হয় তেন্তে য়েছ কৰিব, যদি নহয় ন কৰিব। আৰু বাৰ্থ প্লেচটো আপোনালোকে আপোনাৰ গাঁওখনৰ নামটো ইয়াতে এণ্টাৰ কৰি দিব, ঠিক আছে। আৰু মেৰিটেল ষ্টেটাছটো আপোনাৰ যি হয় সেইটো ইয়াতে চিলেক্ট কৰিব। ইয়াতে সকলোবোৰ ইয়াতে অপশ্যন আছে। নেক্সট, চিটিজেনশ্বিপ অফ ইণ্ডিয়া বাই, ইয়াতে আপোনালোকে বাৰ্থ চিলেক্ট কৰিব। আৰু ইয়াতে আপোনাৰ পেন কাৰ্ড আৰু ভোটাৰ কাৰ্ড ইয়াতে নাম্বাৰ দিব পাৰে যদি আছে। তাৰ পাছতে আপোনালোকে এমপ্লয়মেণ্ট টাইপটো চিলেক্ট কৰিব, আপুনি আনএমপ্লয়ড হয় নে এমপ্লয়ড হয়, যি হয় সেইটো আপোনালোকে ইয়াতে চিলেক্ট কৰিব। তাৰ নেক্সটত আপোনালোকে দেখা পাইছে আপোনাৰ পেৰেণ্টছ কোনোবা গভৰ্ণমেণ্ট এমপ্লয়ী হয় নেকি বা গভৰ্ণমেণ্ট চাৰ্ভেণ্ট হয় নেকি এইটো সুধিছে। যদি হয় তেন্তে য়েছ কৰিব, যদি নহয় নোট ক্লিক কৰিব, ঠিক আছে। তাৰ পাছত এডুকেশ্যনেল কোৱালিফিকেশ্যনটো আপোনালোকে চিলেক্ট কৰিব, আপুনি কি পাছ কৰিছে। ইয়াতে সকলোবোৰ অপশ্যন আপোনালোকে পাই যাব। তাৰ পাছত আপোনালোকে কিছুমান অপশ্যন আৰু দিব লাগিব। ইয়াতে দেখা পাইছে ইজ এপ্লাইড এলিজিবল ফৰ ই চি আৰ কেটেগৰী, ইয়াতে ন ৰাখিব, ঠিক আছে। তাৰ পাছত ভিজিবল ডিষ্টিংগুইছিং মাৰ্ক, আপোনাৰ যদি কিবা আইডেণ্টিফিকেশ্যন মাৰ্ক যদি আছে, কিবা বাই চান্স এক্সিডেণ্টেল কিবা যদি হয় তাত আপোনালোকক প্ৰয়োজন হ'ব পাৰে, যদি আছে আপোনালোকে দি দিব, যদি নাই না বুলি আপোনালোকে লিখি দিব পাৰে বা ব্লেংক এৰি দিব পাৰে। তাৰ পাছত এগ্ৰিত ক্লিক কৰিব। এগ্ৰিত ক্লিক কৰাৰ পাছত ছেভ এণ্ড নেক্সট ক্লিক কৰিব, ঠিক আছে। ইয়াতে আমাৰ এটা অপশ্যন থাকি গৈছিলে, মই আপোনালোকক দেখুৱাই আছো। ষ্টেটটো চিলেক্ট কৰিব থাকি গ'ল। ষ্টেটটো চিলেক্ট কৰাৰ পাছত আপোনালোকে ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। এইটো অপশ্যন প্ৰথমতে ওলোৱা নাছিলে, পাছত মই যেতিয়া নেক্সট কৰিব বিচাৰিছো তেতিয়া নেক্সট হোৱা নাছিলে, তেতিয়া মই ভালকৈ চেক কৰিলো, তেতিয়া ওলাই গৈছে। চ' এইটো অপশ্যন থাকি গৈছিলে। এণ্ড দেন আমি ইয়াতে চিম্পলি ছেভ এণ্ড নেক্সট ক্লিক কৰিম। চ' ইয়াতে আপোনালোকে ভালকৈ চাই ল'ব। ছেভ এণ্ড নেক্সট ক্লিক কৰিলো। ছেকেণ্ড নম্বৰ অপশ্যনটো কমপ্লিট হৈ গৈছে। এতিয়া ফেমিলি ডিটেইলছটো ইয়াতে দিব লাগিব। ফাদাৰ্ছ নেম আৰু ছাৰ নেম, মাদাৰ্ছ নেম, আৰু ইয়াতে আপোনালোকে গাৰ্জেন নেমটো দিব পাৰে যদি আপোনাৰ বেলেগ হয় গাৰ্জেন নেম, বা আপোনাৰ ফাদাৰ্ছৰ নামটো দিব পাৰে বা ব্লেংকো এৰি দিব পাৰে, একো আপত্তি নাই এইটো গাৰ্জেন নেমটো। আৰু ইয়াতে স্পঞ্চ নেম, আপুনি যদি মেৰিড হয় তেন্তে আপোনাৰ ৱাইফৰ নামটো ইয়াতে এণ্টাৰ কৰিব লাগিব। এই ডিটেইলছটো এণ্টাৰ কৰাৰ পাছত আপোনালোকে চিম্পলি ছেভ এণ্ড নেক্সট ক্লিক কৰিব, ঠিক আছে। ইয়াতে ফেমিলি ডিটেইলছত বেছি ইমান নাই বাৰু। আৰু এড্ৰেছ ডিটেইলছত আপোনালোকে 4 নম্বৰটো এইটো ফিল আপ কৰিব লাগিব এতিয়া। চ' এতিয়া আপোনালোকে স্ক্ৰল ডাউন কৰিব। প্ৰথমতে আপোনালোকে দেখা পাইছে ইজ ইয়ৰ প্ৰেজেণ্ট এড্ৰেছ আউট অফ ইণ্ডিয়া, এইটো নৈ ৰাখিব, ঠিক আছে। আৰু ইয়াতে প্ৰথম অপশ্যনটো হাউচ নাম্বাৰটো আপোনাক সুধিছে। চ' হাউচ নাম্বাৰটো আপুনি এণ্টাৰ কৰিব, আপোনাৰ যি ঘৰ নাম্বাৰ হয় সেইটো। যদি আপুনি নাজানে, আপোনাৰ যদি ৰেচন কাৰ্ড আছে ৰেচন কাৰ্ডত সেইটো ঘৰ নাম্বাৰ থাকিব, বা আপোনাৰ ভোটাৰ আই কাৰ্ডতো থাকিব। আৰু ভিলেজ, আপোনাৰ পিনক'ড, ষ্টেট, ডিষ্ট্ৰিক্ট আৰু পুলিচ ষ্টেচন, সেইবোৰ সকলোবোৰ চিলেক্ট কৰিব। আৰু আপোনাৰ যি মোবাইল নাম্বাৰ সেইটো এণ্টাৰ কৰিব। ইয়াতে +91টো দিব নালাগে, ঠিক আছে। ইমেইল আইডি এণ্টাৰ কৰিব। আৰু পাৰ্মানেণ্ট এড্ৰেছ আৰু যদি আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ যদি ছেম আছে তেন্তে য়েছত ক্লিক কৰি আপোনালোকে ছেভ এণ্ড নেক্সট কৰিব পাৰে, ঠিক আছে। এইটো চিম্পল প্ৰচেছ হয়, আপুনি বাৰ বাৰ এণ্টাৰ কৰিব নালাগে। অ'কেত ক্লিক কৰিব। অ'কেত ক্লিক কৰাৰ পাছত ছেভ হৈ গৈছে। আৰু এতিয়া ইমাৰ্জেঞ্চি কণ্টেক্ট নাম্বাৰ অপশ্যনটো আহি গৈছে। ইয়াতে আপুনি স্ক্ৰল ডাউন কৰিব। মোবাইলত দেখুৱাই আছোঁ কাৰণ মোবাইলত দেখুৱালে অলপ স্ক্ৰীনটো সৰু হয়, কিন্তু আপোনালোকৰ বাবে মই বিচাৰিছোঁ আপুনি যদি মোবাইলত এপ্লাই কৰিব পাৰে। চ' সেইকাৰণে মই মোবাইলত দেখুৱাই আছোঁ। এড্ৰেছটো আপোনালোকে এণ্টাৰ কৰিব আৰু ইয়াতে মোবাইল নাম্বাৰ এণ্টাৰ কৰিব, ঠিক আছে। বাকীবোৰ ষ্টাৰ মাৰ্ক নথকাবোৰ ব্লেংক এৰি দিলেও একো আপত্তি নাই। এণ্ড ছেভ এণ্ড নেক্সট কৰিব। ত' ছেভ এণ্ড নেক্সট কৰাৰ পাছত আমি এইটো ষ্টেপবোৰ কমপ্লিট কৰিলোঁ। আৰু প্ৰিভিয়াছ পাছপৰ্ট ডিটেইলছ, আপোনাৰ যদি পাছপৰ্ট আগতে আছিলে তেন্তে আপোনালোকে ইয়াতে এণ্টাৰ কৰিব পাৰে, ঠিক আছে। আপোনাৰ যদি আগতে পাছপৰ্ট আছিলে, যদি য়েছ কৰিব, যদি নাছিলে তেন্তে নট ক্লিক কৰিব, ঠিক আছে। আমি নট ক্লিক কৰি আছোঁ। তাৰ পাছতে আপোনালোকে এইবোৰ চাই ল'ব, অলপ পঢ়ি চাব নিজেও। ডিটেইলছ অফ প্ৰিভিয়াছ কাৰেণ্ট ডমেষ্টিক অফিচিয়েল পাছৱৰ্ড, আপোনাৰ যদি আগতে পাছৱৰ্ড আছিলে সেইটো আপোনালোকে চিলেক্ট কৰিব ডিটেইলছত। আমি ইয়াতে নট এভেইলেবলত চিলেক্ট কৰিছোঁ। আৰু হেভ ইউ এপ্লাইড ফৰ পাছপৰ্ট বাট নট ইছ্যুড, আগতে যদি এপ্লাই কৰিছিলে কিন্তু ইছ্যু নহ'ল, সেইটো যদি কৰিছিলে তেন্তে আপোনালোকে য়েছ কৰিব। যদি একো তেনেকৈ কৰা নাই কাম, পাছপৰ্টৰ এপ্লাই কৰা নাই, তেন্তে নট ক্লিক কৰিব আৰু ছেভ এণ্ড নেক্সট ক্লিক কৰিব, ঠিক আছে। ভালকৈ ভিডিঅ'টো আপোনালোকে কমপ্লিটলি চাব, কাৰণ ইয়াতে কিছুমান ডিটেইলছ যদি আপোনালোকৰ ভুল হয় তেন্তে আপোনালোকৰ আবেদন কৰাত অলপ অসুবিধা হ'ব পাৰে। আদাৰ্ছ ডিটেইলছত আপোনালোকে চাব পাৰে কি কি ডিটেইলছ ইয়াতে দিব লাগে। ইয়াতে আপোনালোকে চিম্পলি য়েছ ন' কৰিব লাগে। ইয়াতে প্ৰথমতে সুধিছে আপোনাৰ যদি ক্ৰিমিনেল ৰেকৰ্ড আছিলে বা অফেন্স যদি আছিলে, কিবা যদি কেছ যদি চলিছিলে, তেন্তে আপোনালোকে অভিয়াছলি পাছপৰ্ট নাপাব। গতিকে আপোনালোকে ন' ৰাখিব লাগিব। আৰু এনেও পুলিচ ভেৰিফিকেশ্যন হ'বই আপোনালোকৰ পাছত।
চ' ইয়াতে আপোনালোকে চিম্পলি ন'ত ক্লিক কৰিব ঠিক আছে বাকীবোৰ যিমান আছে গোটেইবোৰে ন'ত ক্লিক কৰিব লাগে কিন্তু লাষ্টৰ এটা দুটা আপোনালোকে চাব সেইটো অলপ যদি খেলি মেলি হয় আপোনালোকৰ নিমিলিব পাৰে মোৰ ক্ষেত্ৰত কিন্তু মেক্সিমামৰে ন'তে হ'ব ন'য়ে ক্লিক কৰিব লাগিব লাষ্টৰ এটা দুটা অপশ্যন আছে সেইটো আপোনালোকে ভালকৈ পঢ়ি চাব ঠিক আছে মই ইয়াতে গোটেইকেইটা পঢ়ি গৈ থাকিলে বহুত ভিডিঅ'টো লং হৈ যাব গতিকে মই স্কিপ কৰি দিছোঁ এইটো এই গোটেইখিনি আপোনালোকে য়েছ ন' কৰাৰ পাছতে ছেভ এণ্ড নেক্সট ক্লিক কৰিব ঠিক আছে আৰু যদি আপোনালোকৰ ইয়াত কিবা খেলি মেলি হয় তেন্তে মোক কমেণ্ট কৰিব আপোনালোকৰ কমেণ্টৰ ৰিপ্লাই মই নিশ্চয় কৰিম আৰু তাৰ পাছতে আপোনালোকে এতিয়া দেখা পাইছে পাছপৰ্ট প্ৰিভিউ আপুনি যি যি ডিটেইলছ ফিল আপ কৰিলে গোটেইবোৰ আপোনালোকে এবাৰ প্ৰিভিউ কৰি চাব লাগিব ক'ৰবাত যদি ভুল আছে তেন্তে আপোনালোকে এডিট কৰিব পাৰিব ঠিক আছে যদি ভুল নাই তেন্তে আপোনালোকে নেক্সট ষ্টেপত যাব পাৰিব ইয়াতে মই ভালকৈ চাই আছোঁ আপোনালোকে ভালকৈ চাই ল'ব ঠিক আছে আপোনাৰ পাছৱৰ্ড কি কি ডিটেইলছবোৰ থাকিব ইয়াতে দেখা পাইছে আপোনালোকে ইয়াতে আপোনালোকে দেখা পাইছে আই এগ্ৰি অপশ্যনত টিক কৰিব টিক কৰাৰ পাছত ছেভ এণ্ড নেক্সট কৰিব ঠিক আছে চ' এটা চিম্পল প্ৰচেছ মই আপোনালোকক ডিটেইলছটো জনালোঁ ছেভ এণ্ড নেক্সট কৰিলোঁ তাৰ পাছতে আপোনালোকে দেখা পাইছে ডিটেইলছ ভেৰিফিকেশ্যন চ' ইয়াতে আপোনালোকে চাব কি কি ডিটেইলছ দিবলগীয়া আছে ঠিক আছে ইয়াতে আপোনালোকে দেখা পাইছে আপোনাৰ প্ৰুফ অফ বাৰ্থ কি দিব সেইটো ডকুমেণ্টছ আপোনালোকে ছিলেক্ট কৰিব লাগিব ইয়াতে আপোনালোকে ছিলেক্টত ক্লিক কৰিব ইয়াতে আপোনালোকে আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ বা আপোনাৰ ভোটাৰ কাৰ্ড সেইটো দিব পাৰে এজ এ বাৰ্থ প্ৰুফ ঠিক আছে আৰু তাৰ পাছতে প্ৰুফ অফ ৰেচিডেণ্টেল এড্ৰেছ প্ৰুফটো আপোনালোকে কি দিব বিচাৰে সেইটো আপোনালোকে ইয়াতে পাই যাব অপশ্যনবোৰ চ' আপোনাৰ লগত যি ডকুমেণ্ট এভেইলেবল আছে সেইটো আপোনালোকে দিব পাৰে ইলেক্ট্ৰিচিটি বিল দিব পাৰে বা আপোনাৰ যি আছে ডকুমেণ্টছ সেইটো আপোনালোকে প্ৰভাইড কৰিব তাৰ পাছত প্ৰুফ অফ ECNR চ' ইয়াতে আপোনালোকে ছিলেক্ট কৰিব কোনটো ডকুমেণ্ট আপোনাৰ লগত এভেইলেবল আছে সেইটো ছিলেক্ট কৰিব ঠিক আছে ইয়াতে মই এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ যি চাৰ্টিফিকেট হয় সেইটো ছিলেক্ট কৰিছোঁ এণ্ড দেন আপোনালোকে ইয়াতে দেখা পাইছে ডিক্লেৰেশ্যনটো আহি গৈছে ইয়াতে আপোনালোকে ভালকৈ পঢ়ি চাব প্লিজ ৰিড দ্য ডিক্লেৰেশ্যন কেয়াৰফুলি লিখা আছে চ' আপোনালোকে ডিক্লেৰেশ্যনটো পঢ়ি চাব ভালকৈ ঠিক আছে এণ্ড আই এগ্ৰিত ক্লিক কৰিব টাৰ্মছ এণ্ড কণ্ডিশ্যনটো আপোনালোকে একচেপ্ট কৰিব এণ্ড দেন প্লেচ আৰু ডেটটো আপোনালোকে এণ্টাৰ কৰি প্ৰিভিউ অপশ্যনত ক্লিক কৰিব বা আপোনালোকে ছেভ কৰি ল'ব প্ৰথমতে চ' ইয়াতে প্ৰিভিউ কৰি আপোনালোকে চাব পাৰে তাৰ আগতে আপোনালোকে ছেভ কৰি লোৱাটো ভাল কাৰণ আপোনাৰ যি ডিটেইলছ দিলে সেইকেইটা আপোনালোকে ছেভ কৰি লোৱাটো খুবেই প্ৰয়োজন চ' ছেভত ক্লিক কৰিব তাৰ পাছতে আপোনালোকে প্ৰিভিউ অপশ্যনটোত ক্লিক কৰিব আৰু আপুনি যি যি ডিটেইলছ প্ৰভাইড কৰিলে এই গোটেইকেইটা আপোনালোকে ভালকৈ চেক কৰি ল'ব ঠিক আছে ক'ৰবাত যদি ভুল আছে আপোনালোকে ইয়াতে এডিট কৰি ল'ব পাৰিব আদাৰৱাইজ আপোনালোকে এবাৰ ছাবমিট কৰাৰ পাছত কিন্তু এডিট কৰিব নোৱাৰিব গতিকে আপোনালোকে ভালকৈ চেক কৰি ল'ব যদি সকলোবোৰ ঠিক আছে তেন্তে আপোনালোকে প্ৰিণ্ট কৰি ল'ব পাৰে বা ক্ল'জত ক্লিক কৰি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব ঠিক আছে ইয়াতে ছাবমিট অপশ্যনত দেখা পাইছে ছাবমিটত ক্লিক কৰিব তো ছাবমিটত ক্লিক কৰাৰ পাছত আপোনালোকে পে'মেণ্ট কৰিব লাগিব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰিণ্ট এপ্লিকেশ্যন ৰিচিট আৰু শিডিউল এপইণ্টমেণ্ট এণ্ড পে ইয়াতে আপোনালোকে এপইণ্টমেণ্ট মানে কি বস্তুটো ভালকৈ বুজি লওক যে আপোনালোকে যেতিয়া ড্ৰাইভিং লাইচেঞ্চৰ কাৰণে ড্ৰাইভিং টেষ্ট দিবলৈ যায় তেতিয়া আপোনালোকে অভিয়াছলি ড্ৰাইভিং টেষ্টৰ কাৰণে এপইণ্টমেণ্ট বুক কৰিব লাগে ঠিক তেনেকৈ আপোনালোকে এই পাছপৰ্টৰ কাৰণে অফিচত গৈ আপোনালোকে ভেৰিফিকেশ্যন কৰাব লাগে অফিচতো ভেৰিফিকেশ্যন কৰাব লাগিব আৰু আপোনাৰ যি লোকেল থানাত হয় তাতো আপোনালোকে ভেৰিফিকেশ্যন কৰাব লাগিব তাৰ পৰা কল আহিব চ' অফিচত গৈ আপোনালোকে আপোনাৰ যি যি ডকুমেণ্টছ আছে অৰিজিনেল ডকুমেণ্টছবোৰ লৈ যাব ঠিক আছে A to Z লৈ যাব আপোনালোকে আৰু লোকেল থানাত আপোনালোকৰ যি PRC হয় PRC ভেৰিফিকেশ্যনত যি যি ডকুমেণ্টছ বিচাৰে সেইকেইটা ডকুমেণ্টছ আপোনালোকে লৈ যাব ঠিক আছে NRCৰ পৰা ধৰি যি যি ডিটেইলছ আপোনালোকে লৈ যাব পাৰে সেইবোৰ লৈ যাব গাঁওবুঢ়া চাৰ্টিফিকেট সকলোবোৰ লৈ যাব ইয়াতে আপোনালোকে আপোনাৰ যি নিয়েৰেষ্ট অফিচ হয় সেইটো ছিলেক্ট কৰিব ছিলেক্ট কৰাৰ পাছত মেক পে'মেণ্ট অপশ্যনত ক্লিক কৰিব ঠিক আছে অ'কেত ক্লিক কৰিব অ'কেত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে পে'মেণ্টটো কৰিব পাৰিব আপোনাৰ যি গুগল পে' ফোনপে' হয় তাৰ থ্ৰুদি পে'মেণ্ট কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে দেখা পাইছে 2500 পে' কৰিব লাগিব আগতে 1500 টকা আছিলে এতিয়া বঢ়াই দিলে ৰুপিজ 1000 টকা বঢ়াই দিলে আৰু পে' নাও অপশ্যনত ক্লিক কৰিব তাত ক্লিক কৰাৰ পাছত আপোনালোকে ইয়াতে অপশ্যনবোৰ পাই যাব ইণ্টাৰনেট বেংকিং আছে বা ডেবিট কাৰ্ড ক্ৰেডিট কাৰ্ড লগত আপুনি পে' কৰিব পাৰে তো চবচে ইজিয়েষ্ট আৰু ল' কষ্টো হয় ইয়াতে বাকীবোৰত টেক্স কিছুমান লয় ইয়াতে UPIত এটকাও এক্সট্ৰাকৈ নলয় চ' ইয়াতে আপোনালোকে UPI অপশ্যনত ছিলেক্ট কৰি পে' কৰিব পাৰিব ঠিক আছে চ' এইটোৱে ইজিয়েষ্ট প্ৰচেছ হয়
বেষ্ট প্ৰচেছ বুলি ক'ব লাগিব। ভেৰিফিকেশ্যনৰ প্ৰচেছটোৰ কথা অলপ আপোনালোকক মই জনাব বিচাৰিছোঁ। আপোনাৰ যি নিয়েৰেষ্ট অফিচ হয়, ডিষ্ট্ৰিক্টৰ যোনটো নিয়েৰেষ্ট অফিচ হয়, তাতে আপোনালোকে শ্লটটো বুক কৰিব পাৰে। বুক কৰি আপোনালোকে ইয়াতে একনলেজমেণ্ট ৰিচিপ্টটো পাইছে, সেইটো লৈ যাব। প্লাছ আপোনাৰ যি যি নেচেচাৰী ডকুমেণ্টছ আছে, আপোনাৰ এডুকেশ্যনেল কোৱালিফিকেশ্যনৰ পৰা ধৰি আপোনাৰ ড্ৰাইভিং লাইচেঞ্চ, ভোটাৰ কাৰ্ড, পেন কাৰ্ড, আপুনি অনলাইন কৰোঁতে যি যি ডিটেইলছ দিছিলে, ডকুমেণ্ট দিছিলে, সেই গোটেইকেইটা লৈ যাব। আৰু অৰিজিনেল নিবলৈ নাপাহৰিব। অৰিজিনেল কেইটা নি আপোনালোকে তাতে প্ৰচেছটো কৰি আহিব। প্ৰচেছ কৰি অহাৰ পাছতে আপোনাৰ এটা মেছেজ আহিব, কনফাৰ্মেশ্যন মেছেজটো। চ' মেছেজটো অহাৰ পাছত আপোনালোকৰ তাত পুনৰ লোকেল থানাৰ পৰা কল আহিব আৰু আপোনাৰ যি পাছপৰ্টৰ কাৰণে ভেৰিফিকেশ্যনটো তেখেতলোকে কৰাবৰ কাৰণে মাতিব আপোনাক। আৰু আপুনি তাতো ছেম ডকুমেণ্টছে লৈ যাব। আৰু ইয়াতে লোকেল থানাত আপোনালোকে NRC ডাটা আৰু আপোনাৰ যি গাঁও প্ৰধানৰ চাৰ্টিফিকেট এটা লৈ যাবলৈ নাপাহৰিব। চ' এইকেইটা ডকুমেণ্টছ নি আপোনালোকে ভেৰিফিকেশ্যনটো কৰোৱাৰ পাছতে আপোনাৰ যি পাছপৰ্টটো বাই পষ্ট আহি যাব। চ' এনেকৈ আপোনালোকে অতি সহজে ইণ্ডিয়ান পাছপৰ্টৰ কাৰণে এপ্লাই কৰিব পাৰিব অনলাইন। যদি ভিডিঅ'টো আপোনালোকৰ ইনফৰ্মেটিভ লাগিলে তেন্তে এটা লাইক কৰিব। লগতে চেনেলত যদি নতুন তেন্তে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব, কাৰণ মই এনেধৰণৰ ইনফৰ্মেটিভ কণ্টেণ্ট আপোনালোকৰ বাবে সদায় আনি থাকোঁ। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'তে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।